মোৰ পৰালৈ গ'লে মই আৰু কাৰ সৈতে যুদ্ধ পৰিচালনা কৰি ধৈৰ্য ধৰা ভাগিন, ধৈৰ্য ধৰা। উঠা উঠা ভাগিন, ধৈৰ্য ধৰা। শিলৰ দৰে তুমি ভাগিন কঠিন হোৱা বাবা ভাগিন। ভাগিন মই আৰু কাৰ সৈতে যুদ্ধ কৰি ভাতৃহৰৰ অবিহনে বিশাল সাম্ৰাজ্যৰ নাই প্ৰয়োজন। ভাগিন ধৈৰ্য ধৰা। আজি বিশাল সাম্ৰাজ্য মই দুৰ্যোধনক কৰে। ধৈৰ্য ধৰা, ধৈৰ্য ধৰা ভাগিন। এতিয়া ভাগি পৰাৰ সময় নহয়। ভীমে যেনেকৈ তোমাৰ ভাতৃ দুঃশাসনক হত্যা কৰিলে, তাতকৈ তুমি দুগুণ অন্যায়ভাৱে ভীমক হত্যা কৰিব লাগিব। এতিয়াও বীৰ শূন্য হোৱা নাই আমাৰ কৌৰৱ পক্ষত। ভাগিন হত্যাৰ প্ৰতিশোধ হত্যাৰে ল'ব লাগিব। মামা দুঃশাসনৰ ৰক্তৰ শপত আজি মই মহাপলয় কৰিম ঘোষণা। যৱনিকা পৰা নাই এতিয়াও কুৰুক্ষেত্ৰ ৰণৰ। মাতুল শকুনি ভাগিন আজি মোৰ পৰম সৌভাগ্য যে কুৰুক্ষেত্ৰ ৰণত অজস্ৰজনে বৰণ কৰাৰ পাছত তোমাৰ সন্মুখত আহি উপস্থিত হৈছোহি। পিছে মাতুল, কোৱাচোন, সমগ্ৰ বিশ্বভূমিক শ্মশানত পৰিণত কৰাই তোমাৰ কি লাভ হ'ল? লাভ আৰু মোৰ কি হ'ব ভাগিন? যি লাভ হয় তোমালোকৰেইটো লাভ হ'ব। এই কথা সৰ্বজন বিদিত। এয়া মোৰ ইচ্ছামতে হোৱা নাই, হৈছে ঈশ্বৰৰ ইচ্ছাত। নহয়নে মাধৱ? নহয় মামা, পাশা খেলত তোমাৰ কুমন্ত্ৰণাৰ বাবে আজি সমগ্ৰ ভাৰতবৰ্ষ অন্যায়ত পৰিণত হৈছে। কি অপৰাধত শত সহস্ৰ নৰ নাৰীৰ প্ৰাণ আহুতিৰ এই ধ্বংসলীলা তুমি কৰিলা আয়োজন? অপৰাধৰ বাবে তুমি সেই কুৰুক্ষেত্ৰ ৰণৰ পুৰোহিত হলাহি। সেই অপৰাধৰ বাবে কুৰুক্ষেত্ৰ ৰণৰ হ'ল সূচনা। মিছাতেইনো মোক কিয় এনেই দুখৰ ভাগি কৰিছা গোপীকান্ত? কোৱাচোন মামা,
পাশা খেলত পাণ্ডৱ সঁচাকৈ পৰাজিত হৈছিল। আৰু কোৱাচোন মাধৱ, দুৰ্যোধনে যে তোমাৰ ওচৰলৈ সহায় বিচাৰি গৈছিল, তেতিয়া তুমি সঁচাকৈ নিদ্ৰাত আছিলানে? আৰু ৰাজসভাৰ মাজত যে দ্ৰৌপদীৰ কঁকালৰ পৰা এপদ এপদকৈ নানা ধৰণৰ বস্ত্ৰ ওলাই আছিল, সেইবোৰ জানো তোমাৰেই ইচ্ছা নহয় জানো প্ৰভু? মামা, পাণ্ডৱৰ বনবাস আৰু দুৰ্যোধনৰ পৰাজয় তোমাৰ ব্যক্তিগত লাভালাভ কি হ'ল? সেইটো মই নকলেও তুমি বুজি পোৱা মাধৱ, বুজি পোৱা। এই গোপীসকলক যেতিয়া গা ধুই আছিল, তেতিয়া তুমি কদম গছৰ ওপৰত গোপীসকলৰ বস্ত্ৰ চুৰকিৰে উঠাই থওঁতে তোমাৰ ব্যক্তিগত লাভালাভ কি হ'ল মাধৱ? আৰু যদি সেইটোৱে মোৰ দুখ হয়, তেন্তে পাণ্ডৱৰ নিৰ্বাসনো তোমাৰেই লীলা। আৰু মাধৱ, পাণ্ডৱৰ দুখ কষ্ট আৰু শকুনিৰ ষড়যন্ত্ৰও কিন্তু তোমাৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা নাই কাহানিও মাধৱ। মাতুল, কুট কৌশলত তুমি যিমান নিপুণ, বাক চতুৰতাও কিন্তু তোমাৰ কম নহয়। এবে তৰ্ক যুদ্ধ এৰি অস্ত্ৰপটুতাৰ পৰিচয় দিয়া। সেই ভাগত আমি ইমান পটুতা নহয় যদিও পলাই ফুৰা বিধৰ নহয় ভাগিন। পিছে মোৰ যুদ্ধৰ ভাগ আছিল সহদেৱৰ লগতহে। আজি তোমাৰ ভাগ মোৰ লগত। নৰ নাৰায়ণ উভয়কে পাছত মোৰ যুদ্ধৰ পৰিচয় দিম। কৰ্ণ অংগৰাজ, মই বৰ মহাধৰ্ম সংকটত পৰিছোঁ। আহা আহা, মোক সহায় কৰা। কৰ্ণ, পলাতক বীৰৰ বাবে অস্ত্ৰ বাৰণ আছে বাবেই অতদিনে তুমি জীৱিত। আৰু মৰ্দপতি, তুমি পাণ্ডৱ মাতুল হৈ পদলেহনকাৰী কৰ্ণৰ সাৰথিল হৈ নিজৰ লগতে পাণ্ডৱৰো সন্মান নষ্ট কৰিছা। পাৰ্থ, বাক্যযুদ্ধৰ নাই প্ৰয়োজন। সমৰত দেখুৱাবা তোমাৰ বলৰ বিক্ৰম। এয়া মই ব্ৰহ্মাস্ত্ৰ কৰিছো প্ৰহাৰ, পাৰা যদি তুমি ব্যৰ্থ কৰা। ধৰা অস্ত্ৰ নকৰি পলন। কৰ্ণই ব্ৰহ্মাস্ত্ৰ পৰিছে প্ৰহাৰ, তুমি অতি সাৱধানে যুদ্ধ কৰা।
কৰ্ণৰ আজি ৰণকৌশল অতি আচৰিত। বহু চেষ্টা কৰিও মই যেন অপাৰগ হৈছোঁ। পাৰ্থ, কৰ্ণৰ সমকক্ষ বীৰ এই বিশ্বত নাই। তুমি তুমি অতি সাৱধানে যুদ্ধ কৰা। সখা, যদি তুমি আদেশ কৰা মই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰোঁ। এই সময়ত পাৰ্থ ব্ৰহ্মাস্ত্ৰ নহয়। পাৰ্থ, মোৰ ব্ৰহ্মাস্ত্ৰ ব্যৰ্থ হোৱাৰ বাবে তই এতিয়াও জীৱিত আছ। এইবাৰ মই নাৰায়ণী অস্ত্ৰ কৰিলো সংহাৰ, পাৰ যদি ব্যৰ্থ কৰ। কৰ্ণৰ নাৰায়ণ অস্ত্ৰ ব্যৰ্থ কৰিবলৈ স্বয়ং মহাদেৱেও নোৱাৰে। হে বসুমতী, কৰ্ণৰ ৰথচক্ৰ গ্ৰাস কৰা। যোৱা শৈল, ইয়াৰ এটা অন্য উপায়। কৰ্ণ, তুমি খন্তেক অপেক্ষা কৰা। মই অন্য এখন ৰথ লৈ উপস্থিত হ'মহি। দাম্ভিক কৰ্ণ, তোৰ অহংকাৰে পৃথিৱীও সহ্য নকৰা হৈছে। পৃথিৱীৰ সহ্য নকৰা হৈছে। এই পৃথিৱীৰ ভাৰ লৈ তুমি মৃত্যু ৰাজ্যলৈ ভ্ৰমণ কৰ। চোৱাচোন পাৰ্থ, গ্ৰাসে মোৰ ৰথ থকা ৰাক্ষসী ধৰাই। খন্তেকে মাথো অপেক্ষা কৰা। মই মোৰ ৰথৰ চকা উদ্ধাৰ কৰি লওঁ। আদেশ কৰা, মই কৰ্ণৰ মৃত্যুবান ধৰি দিছোঁ। পাৰ্থ, কৰ্ণৰ ৰথ চকাৰ উদ্ধাৰ হ'লে তেওঁক বধ কৰা অসম্ভৱ। তুমি বৰদস্ত সহায় কৰা। কোন ধৰ্মমতে, কোন যুক্তিমতে নিসহায় অৱস্থাত তুমি পাৰ্থক হৰ প্ৰহাৰ কৰিবলৈ উচতলি দিছা? আৰু খন্তেক অপেক্ষা কৰা। কাপুৰুষ কৰ্ণ, তোক আজি ধৰ্ম লাগে। হে বীৰ, কোন ধৰ্ম মতে তুমি বালক অভিমন্যুক সপ্ত ৰথিয়ে বেৰি হত্যা কৰিছিলা? কোন নীতিমতে তুমি ৰাজসভাত দ্ৰৌপদীক ব্যৱস্থা কৰিছিলা? পাৰ্থ, এই সময়ত তুমি দয়া মায়া ক্ষমা পৰিহাৰ কৰা। তুমি বৰদস্ত প্ৰহাৰ কৰা। নকবা সখা, উত্তৰাৰ কথা আৰু মোক নকবা। কৰ্ণ, আজি তোক ধৰ্ম লাগে। বেছ তেন্তে। আজি কুৰুক্ষেত্ৰ অধৰ্মেৰে ভৰা। তুমি কৰ্ণক শ্ৰদ্ধা কৰা। তেওঁ তোমাৰ অগ্ৰজ। দিয়া পাৰ্থ, কৰ্ণ কুন্তীৰ জ্যেষ্ঠ পুত্ৰ। এই কথা তুমি আগতে কিয় প্ৰকাশ নকৰিলা সখা? কৰ্ণ আমাৰ অগ্ৰজ। দাদা দাদা, তুমি মোৰ
পাৰ্থ পাৰ্থ দুখ নকৰিবা পাৰ্থ পাৰ্থ ব'লা আমি এতিয়া বিদায় লওঁ গীত রাগ কইলা তাল খরমা অপরাধ বিনাশন তুজ নামে নারায়ণ জানি নামে পখিলু জানি নামে পখিলু হর আনগোদি নাহিকে বর ক্ষমা করি তুমি দয়াশীল হরি ক্ষমা করি তুমি দয়াশীল হরি নমো নমো নারায়ণ জগত কারণ ব্রহ্মা হরে সেৱা কৰে যাহাৰ চৰণ মুকুত সকলে সদা যাৰ গুণ গাই হেন গুৰু চৰণত প্ৰণাম সদায় কৃষ্ণৰ লীলাৰ মিলো কৰে পান সংকট এৰে তাৰ পূৰ্ণ হোৱা মনস্কাম হেন জানি নৰলোকে এৰি আন কাম পাত কচা ৰুক দেখি বোলা ৰাম ৰাম ইতি ভাৰতী কৰ্ণ নাম নাটক সম্পূৰ্ণ ভেল জয়